নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আলোচনা কৰিম। ইয়াত এটা নতুন ৰিক্ৰুটমেণ্টৰ বিষয়ে আলোচনা কৰিম। তাৰ আগতে মই এটা গুড নিউজ দি আছোঁ যে যোৱাকালি যিটো আপোনালোকৰ আমাৰ অনাৰেবল CM মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে লাইভ আহিছিলে ফেচবুকত, আৰু তেওঁ কৈ দিছে যে আছাম পুলিচৰ SI দিব 10 অক্টোবৰ তাৰিখে ৰিজাল্ট। হয়তো তাৰ আগত দিব পাৰে। তাৰপিছত আপোনালোকৰ ADR যিখিনি 3rd গ্ৰেড এণ্ড 4th গ্ৰেড আছে সেইখিনি আপোনাৰ 15 অক্টোবৰ তাৰিখে, আৰু যিখিনি আপোনালোকৰ আছাম টেটৰ কিছুমান আছে সেইখিনি 18 অক্টোবৰ তাৰিখে দিব, আৰু আপোনালোকৰ 20 আৰু 25 তাৰিখৰ আশে পাশে আপোনালোকৰ এপইণ্টমেণ্টখিনি দিব। আৰু যিখিনি আছাম পুলিচ AB এণ্ড UB কনষ্টেবল তেওঁলোকৰ মামায়ে কোৱা মতে মামায়ে কৈছে যে এই মাহতে দিম বুলি ক'লে। এইটো অলপ চবৰে এইটো অলপ খোকোজা লাগি আছে যে কি ক'লে, কোনেও ধৰিব পৰা নাই। এই মাহ বুলি ক'লে, যিহেতু এইটো অভাৰলেপিঙৰ কাৰণে হাইকোৰ্ট কৰিছিলে, গতিকে সেইটো কাৰণে অকণমান প্ৰব্লেম এটা হৈ আছে। হ'লেও তেখেতে কৈছিলে যে এই মাহতে দিম বুলি ক'লে, কিন্তু কোনেও এতিয়ালৈকে সেই চেণ্টেন্সটো ভালকৈ বুজি পোৱা নাই। এতিয়া মই যিটো নতুন ৰিক্ৰুটমেণ্ট আহিছোঁ এইটো SSC CPO। এইটো CPO ৰিক্ৰুটমেণ্ট চাব ইন্সপেক্টৰ পোষ্ট হয়। আপোনালোকৰ টোটেল পোষ্ট আছে 3073টা পোষ্ট আছে। এইটো আপোনালোকৰ ষ্টাফ চিলেকশ্যন কমিশ্যন বৰ্ডে পাতে। ইয়াৰ যিটো আপোনালোকৰ লাষ্ট ডেট সেইটো হৈছে আপোনালোকৰ 16/10/2025, মানে অক্টোবৰ মাহৰ 16 তাৰিখলৈকেহে আপোনালোকে অনলাইন কৰিব পাৰিব। তাৰপিছত ইয়াত চাওক, এইটো আপোনালোকৰ CAPF চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ, তেওঁলোকে এইটো কি কৰে আপোনালোকক মানে তেওঁলোকে এইটো হেৰি কৰিব, তেওঁলোকৰ আণ্ডাৰত হয়। এইটো আপোনালোকৰ চাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ এণ্ড চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চেছ এক্সামিনেশ্যন 2025। পোষ্ট নেমটো হৈছে চাব ইন্সপেক্টৰ, আৰু টোটেল পোষ্ট আছে 3073 পোষ্ট। আৰু ইয়াতকৈ বাঢ়িব পাৰে, বাঢ়িব ইয়াত। তাৰপিছত ইয়াত দিল্লী পুলিচ আছে 212টা পোষ্ট আছে, CRPF চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ 1029টা আছে, BSF 223টা, ITBP 233টা, CISF 1296টা। আৰু SSB আছে 82টা পোষ্ট আছে। আপোনালোকৰ যদি আমি বয়সৰ সময়সীমাটো চাওঁ, 20ৰ পৰা 25 বছৰ পৰ্যন্ত আপোনালোকৰ হ'ব লাগিব, তেতিয়া আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। কিন্তু এইখিনি অকল UR কেটেগৰীৰ কাৰণে 20ৰ পৰা 20 to 25, যিখিনি OBC আছে তেওঁলোকৰ কাৰণে 3 years এজ ৰিলেক্সেশ্যন দিয়া আছে, SC ST 5 years দিয়া আছে, এক্স ছাৰ্ভিচমেন 3 years দিয়া আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ অনলি গ্ৰেজুৱেট। আপোনালোকে আৰ্টছ চায়েন্স কমাৰ্চ যিকোনো হওক, আপোনালোকে ইয়াত এণ্ট্ৰি মাৰিব পাৰিব। আৰু ইয়াত দিছে চাওক, আপোনালোকৰ যিখিনি চাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ সেইখিনিৰ কাৰণে আপোনালোকৰ LMB যিটো লাইচেঞ্চ, সেই লাইচেঞ্চটো আপোনালোকৰ থাকিব লাগিব। তেতিয়া আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ যিখিনি UR কেটেগৰী আৰু OBC MOBC তেওঁলোকে 100 rupees পে'মেণ্ট কৰিব লাগিব, আৰু SC ST ওমেন এক্স ছাৰ্ভিচমেন তেওঁলোকে কোনো পে'মেণ্ট কৰিব নালাগে। আৰু আমাৰ অসমৰ কাৰণে যিখিনি এক্সামিনেশ্যন যিখিনি চেণ্টাৰ সেইখিনি তেওঁলোকে দিছে, আৰু তাৰ আগত আপোনালোকে পে'মেণ্ট মোডটো আপোনালোকে UPI নেট বেংকিং এইখিনিৰ দ্বাৰা কৰিব পাৰিব। ক্ৰেডিট কাৰ্ড আছে, যে ডেবিট কাৰ্ড আছে, এইখিনি ৰুপে এইখিনি আপোনালোকে পাৰিব, আৰু SBI আপোনালোকে চালানো কৰিব পাৰিব। আৰু এতিয়া আপোনালোকৰ আমাৰ যদি নৰ্থ ইষ্ট ইণ্ডিয়া যদি চাওঁ, নৰ্থ ইষ্ট ৰিজনটোৰ কাৰণে আমাৰ তেওঁলোকে কিছুমান চেণ্টাৰ চিলেক্ট কৰি দিছে: ইটানগৰ, যোৰহাট, ইম্ফল, আইজল, তাৰপিছত ডিব্ৰুগড়, শিলচৰ, শ্বিলং, তেজপুৰ, গুৱাহাটী, কহিমা, আগাৰতলা, ডিমাপুৰ। আমাৰ মানে অসমৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বহুত ভাল। তেওঁলোকৰ গোটেইখিনি অসমৰ মানে যোৰহাটত আছে, ডিব্ৰুগড় আছে, গুৱাহাটী, তাৰপিছত আপোনাৰ তেজপুৰ, এইখিনি মানে আমাৰ যোৰহাটতে অসমৰে হয়, অসমৰে কেইবাটাও দিছে তেওঁলোকে। আৰু ডিমাপুৰো দিব পাৰে, ডিমাপুৰ বেছি দূৰ নহয়, গতিকে তাত দিব পাৰে আপোনালোকে। আৰু আপোনালোকৰ যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, প্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। 26 তাৰিখৰ পৰা ছেপ্টেম্বৰ 26 তাৰিখ অলৰেডি এইটো অনলাইন আবেদন প্ৰক্ৰিয়া চলি গ'ল। 26 ছেপ্টেম্বৰৰ পৰা 16 অক্টোবৰ পৰ্যন্ত আপোনালোকৰ অনলাইন আবেদনটো চলি থাকিব। আৰু আপোনালোকে অনলাইন পে'মেণ্ট তাত কৰি ল'ব পাৰিব। যিসকলে আছে তেওঁলোকে কৰি ল'ব। আৰু ইয়াৰ যিটো এক্সামটো, সেই এক্সামটো আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰীৰ মাজত হৈ যাব। মানে আমাৰ জানুৱাৰী পাবগৈ, জানুৱাৰী মাহত আপোনালোকৰ এক্সাম হৈ যাব। আৰু ইয়াৰ আপোনালোকৰ চাওক 200 MCQ কুৱেশ্যন আহিব, 200 মাৰ্কছ। তাৰপিছত আপোনালোকৰ 120 মিনিটছ, আৰু যিটো কম্পিউটাৰ বেছড টেষ্ট এক্সাম হয়। আৰু আপোনালোকৰ যিটো নিগেটিভ মাৰ্কিং দিছে 0.25। ৰং আনচাৰ যদি আপোনালোকে দিয়ে তেতিয়া 0.25কৈ আপোনালোকৰ কাটিব। পেপাৰ 1 পেপাৰ 2 হ'ব। তাৰপিছত এইখিনি যেতিয়া কমপ্লিট কৰিব, তাৰপিছত আপোনালোকৰ PST এণ্ড PET আপোনালোকে কমপ্লিট কৰিব লাগিব। তাৰপিছতহে আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব, আৰু তাৰপিছত আপোনালোকৰ
এপইণ্টমেণ্ট হ'ব অ'কে ভিডিঅ'টো ইমানখিনি আপোনাৰ জীৱন বন্ধু বান্ধৱ সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ